3, 2, 1. ঠাণ্ডা ভাতখিনি মই খাই পেলাব লাগিব। ইহঁত দুটা গৰম ভাত বনাই দিলোঁ নহয়, খাই বৈ দুইটা ওলাই যাবৰ হৈছে আৰু। মই ইহঁত ওলাই গ'লেহে ভাতকেইটা খাব লাগিব। ইহঁতে আকৌ ঠাণ্ডা ভাত মই খোৱা দেখিলে আকৌ গালি পাৰে নহয়। জুলিবা, অ' জুলিবা। ভাইটি, তই গলি বুলিহে ভাবিছিলোঁ। নাই যোৱা, ক কিয় মাতিছ? তোৰ ওচৰত 10 টকামান আছে নি? মানে মোক কলম এটা লাগিছিল। কলমো নাইকিয়া হ'ল, বুজিছনে বাৰু? পইচাই নাই নহয়। 10 টকামান পাম নি বাৰু? 10 টকীয়া এটা কিনি ল'লেও হ'ব? অঁ, 10 টকা এটা আছে। ৰ মানে বিচনাখনৰ যাচোন, তোৰ চকখন দাঙি দিবি, তাৰ তলতে আছে। লৈ যাবি যা, 10 টকা এটাহে আছে। জুলিবা, তই মানে কালিও ঠাণ্ডা ভাতখিনি খাবলৈ লৈছ। তই আমাক আকৌ গৰম ভাত দিয়, তই আকৌ ঠাণ্ডা ভাতখিনি খাৱ। বেয়া লাগে নহয়, দুখ লাগে নহয়। আমাকো দিবি আকৌ অলপ অলপ। তই অকল গোটেইখিনি ঠাণ্ডা ভাত খাই দিয় যে। হ'ব দে, মই ঘৰতহে থাকোঁ, তহঁতি পঢ়িবলৈ যাওঁ। কমচে কম গৰম ভাতকেইটা খাই গ'লে তহঁতৰ গাটোকে ভাল লাগিব। ঠাণ্ডা ভাত খাই গ'লে গাটো কেলেং মেলেং লাগিব নহয়। হ'ব দে, মোৰ খোৱাৰ কথা চিন্তা কৰিব নালাগে। তহঁত দুটা ভালকৈ পঢ়চোন, মই আছোঁ নহয়। মোক খোৱাৰ কথা চিন্তা কৰিব নালাগে। হ'ব, যা তই কলেজ। জুলিবা, মই ওলালোঁ। চুমিবা, ব'ল, দেৰি হৈ যাব নহ'লে। যা ভাইটি, তই কিন্তু লগৰবোৰৰ লগত ঘূৰি নুফুৰিবিগৈ অ'ত ত'ত, মই কৈ দিছোঁ হ'লে। আৰু ভণ্টি, তইও ঘূৰি নুফুৰিবি, সেইটো কথা সদায় কওঁ। যি কামত গৈছ নিজৰ কথাটো মনত ৰাখিবি। কেনেকুৱা এখন ঘৰৰ পৰা গৈছ, বুজিছ? সদায় মান সন্মান ৰাখিবলৈ চেষ্টা কৰিবি, মান সন্মান ৰাখিবি। যা, ভালদৰে পঢ়িবি দুইটা, সেইটো কথা মই সদায় কওঁ। কিন্তু হ'ব দে বা, আমি বুজি পাওঁ নহয়, ইমান কষ্টকৈ আমাক তই পঢ়াইছ। আৰু শুন আকৌ, মই এবাৰ কিন্তু আৰু নপঢ়োঁ দেই, হ'লে কৈ দিছোঁ। ভাইটিয়ে পঢ়িব। এবাৰ তোৰ লগত মই কাম কৰিম, কিবা এটা কামত সোমাই ল'ব লাগিব। তেতিয়াহে পইচা কিবা এটা উপাৰ্জন ওলালেহে ভাইটিয়ে ভালদৰে পঢ়িব পাৰিব। হ'ব দে, তই মোৰ লগত কষ্ট কৰিব নালাগে। মই যি কষ্ট কৰি পইচা পাওঁ তহঁত দুটাক দিম নহয়। তহঁতি একো চিন্তা কৰিব নালাগে। নহয় বা, মই আৰু নপঢ়োঁ। মুঠতে কিবা এটা কামত সোমাই ল'ব লাগিব, বুজিছ? ভাইটিকহে পঢ়াব লাগিব। ভাইটিয়ে পঢ়ি শুনি ভাল মানুহ হওকচোন। আমি দুজনীয়ে কষ্ট কৰিম আকৌ। কিনো, নিশ্চয় এদিন মোৰ বিশ্বাস আছে ভাইটিয়ে কিবা এটা কৰিব পাৰিব। আমি দুজনীয়ে কাম কৰি যি পইচা পাওঁ ভাইটিক দিব লাগিব। জুলিবা আৰু চুমিবা, তোমালোকক দুজনী মই কেতিয়াও কষ্ট নিদিওঁ। ইমান কষ্টকৈ পঢ়াইছা। ময়ো এইবাৰ হায়াৰ ছেকেণ্ডেৰী দিম। তাৰপিছত ভাবিছোঁ মই ভালদৰে চহৰত গৈ পঢ়িমগৈ। মই মুঠতে ভালদৰে কিবা এটা কৰিব পাৰিলে মই সুখী হ'ম। তোমালোকক দুজনীক ভালদৰে ৰাখিব পাৰিলে মই সুখী হ'ম, আৰু মোক একো নালাগে। জুলিবা, তুমি যে কিমান কষ্ট নকৰা, মানুহৰ ঘৰত কাম কৰি পইচা উলিওৱা, সেই পইচাৰে আমাক পঢ়াইছা। আৰু তাতকৈ আৰু কি হ'ব পাৰে? তুমি আমাৰ বাবে বহুত কৰিছা। মা দেউতাকতো সৰুতে হেৰুৱালোঁ। সেইটো কথা ভাবিলে বুকুখন কঁপি উঠে। তুমিয়ে মা দেউতাৰ দৰে দায়িত্ব লৈছা। হ'ব ভাইটি, আমি দুজনী আছোঁ নহয়। বাইৰে দুজনী থকালৈকে তোৰ একো নহয়, তই চিন্তা নকৰিবি। তই মুঠতে পঢ়াত মন দে। ভাইটি, তই একো চিন্তা নকৰিবি, বাইৰে দুজনী আছোঁ নহয়। তোক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। তই মুঠতে পঢ়াত মন দে। হ'ব, যা এতিয়া কলেজ যা। এতিয়া এইবোৰ কথা কৈ থাকিব নালাগে। তহঁত দুটাৰ কলেজে দেৰি হ'ব এতিয়া। যা চুমি, যা, তয়ো যা। হ'ব বা, আমি যাওঁ তেনে। জুলিবা, তই কিন্তু ভালদৰে থাকিবি। মানুহৰ ঘৰত কাম কৰিবলৈ হ'লেও ইমান কষ্ট নকৰিবিগৈ। অকণমান আৰাম কৰি কাম কৰিবি। আৰু ইমানকৈ ৰোৱা তোলাখন কৰিছ, ইমান ৰ'দত আজি যাব নালাগে নহ'লে দে। আজি বহুত ৰ'দটো দিছে। হ'ব দে, মোৰ কথা ইমান চিন্তা কৰিব নালাগে। মই অতদিনে ইমানবোৰ কাম কৰিয়ে আছোঁ। ৰোৱা তোলাহে মোৰ কাৰণে আজিকালি এইবোৰ কথা তেনেই সাধাৰণ। ৰ'দ দিলেও সেই ৰ'দকণ সহ্য কৰিব পৰা হ'লোঁ আৰু, বুজিছ? হ'ব, যা এতিয়া। হ'ব, আহিছোঁ। ভণ্টিক যেনে হ'লেও ডিগ্ৰীটোকে পঢ়াই শেষ কৰিলোঁগৈ আৰু। ইমান দিনে কষ্ট কৰি তাৰ ঘৰত হাজিৰা কৰি ভণ্টিক পঢ়াই ভাল উলিয়ালোঁ আৰু দেই। আৰুনো কেইদিন আছে, তাইও এতিয়া পঢ়া সামৰিব আৰু। মুঠতে তাইও কিবা এটাত সোমাব পাৰিলেহে কিবা এটা হ'ব আৰু। ভাইটিকে ভালদৰে পঢ়াব লাগিব। ইয়ে মুঠতে কিবা এটা হওক আৰু, ইয়াৰ ওপৰতে আশাটো আছে। যিমান যিয়ে নহওক, ভাল হওক। যাওঁ, ৰূপেশৰ খুৰা ঘৰত ৰুবলৈ মাতিছিলে নহয়, ৰুগৈ। এদিনৰ পইচাটো নলওঁ বুলি ক'ম আৰু। এদিন এনেই ৰুইছোঁ বুলি কৈ দিম। বাকী কেইদিনৰ পইচা ল'ব লাগিব, তেতিয়াহে হ'ব আকৌ ঘৰ চলিব। জুলি আৰু চুমিয়ে ভায়েকৰ কাৰণে
বহুত কষ্ট কৰে আৰু ভাইক চহৰত পঢ়িবলৈ গ'ল। ভাইকেও তাত মন দিয়ে পঢ়িছে। বাইকহঁতে যি কেইটকা পইচা উপাৰ্জন কৰি পায় তাকে ভাইকলৈ পঠাই থাকে। আজি জুলি আহিবনে নাহেই নে জানো। তাইক আজি ভাবিছিলোঁ গোটেই ঘৰটো ভালদৰে চাফা কৰাম বুলি। আৰু বেচেৰীজনী কামো বহুত নহয়। দুইজনীয়ে কিমান যে কষ্ট কৰে ভাইকৰ কাৰণে। চুমিও এতিয়া ডিগ্ৰী কমপ্লিট কৰিলে। তাই যেনে তেনে কম্পিউটাৰ দোকান এখনত বাৰু সোমাই আছে। যি কেইটকা পইচা পায় মুঠতে ভাইকৰ নামতে খৰচ কৰে। আজি কামলৈ আহোঁতে দেৰি হৈ গ'ল। বাইদেউ, জুলি আজি যে দেৰি কৰিলি তই? আনকালেতো তই দেৰি নকৰ। কি হ'ল, আজি কিবা হ'ল নেকি ঘৰত? মানে বাইদেউ, ভণ্টিয়ে কাগজ পত্ৰ কেইখনমান ক'ত থ'লে বিচাৰি পোৱা নাছিল। তাকে মই বিচাৰি থাকোঁতেই দেৰি হ'ল। তাই পাহৰি থাকিলে আকৌ, জিলেটাৰ ভিতৰতে সোমাই থৈছিলে। তাৰপিছতহে বিচাৰি পাইছোঁ। সেই কাগজ পত্ৰ কেইখন তাই নহয়, বেলেগৰ আছিলে। তাইক জেৰক্স কৰিবলৈ দিছিলে। তাই যিহেতু কম্পিউটাৰ দোকান এখনতে সোমাই থকা নাই জানো, সেইটো কৰি থাকোঁতে দেৰি হৈ গ'ল আজি। তাকে বিচাৰি থাকোঁতে ইমান সময় লেট হৈ গ'ল বুলি মই সময়টো চোৱাই নাছিলোঁ। বেয়া নাপাব কিন্তু দেই বাইদেউ। নাপাওঁ দে, মই তহঁত দুজনীক বুজি পাওঁ। কেতিয়াবা পলম হ'ব পাৰে আৰু, তথাপি তইতো কামলৈ আহ। আজি যা, আজি গোটেই ঘৰটো ভালদৰে চফা কৰিবি দেই। মকৰা জালবোৰ ইমান হ'ল নহয়। বাইদেউ, আজি গোটেই ঘৰটো চাফা কৰি দিম বাৰু, আপুনি একো চিন্তা নকৰিব। পিছে জুলি, ভাইটি ভালে আছে? আৰু সি পঢ়া শুনা ভালদৰে কৰি আছেনে? চাবি আকৌ, টাউনলৈ গৈছে, চহৰলৈ গৈছে, মন সলনি নহ'লে হয় আৰু। তহঁতি দুইজনী বাইকে কিমান কষ্ট কৰিছ সি সেইখিনি বুজি পালে হয় আৰু, বুজিছ? আছে বাইদেউ, সি ভালদৰে পঢ়া শুনা কৰিছে। ওচৰৰ মালতী খুৰীহঁতৰ ঘৰৰ পৰা ফোন এটা কৰিছিলোঁ তালৈ। সি কৈছে সি পঢ়া শুনা ভালদৰে কৰিছে। আৰুনো কেইবছৰ আছে? 2 বছৰ 3 বছৰমানহে আছে, তাৰ শেষেই হ'ব। তাৰপিছত আৰু সি কি কয় আৰু, ভগৱানে মিলিলে চাকৰি এটা হ'লেও হয় আৰু, তাকেহে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত। ইমানখিনি তাক খৰচ কৰি পঢ়াইছোঁ আৰু বিশ্বাস আছেও মোৰ সি যে কিবা এটা কৰিব পাৰিব বুলি। তাকেহে বাইক দুজনীয়ে কষ্ট কৰি মৰিছোঁ তালৈ বুলি। তাকেও ভালদৰে ভাল হৈ কিবা এটা কৰিলে হয় আৰু দেই। তহঁতি দুজনী যিমান কষ্ট কৰিছ নহয়, মুঠতে ভালে ভালে সি যেন কিবা এটা পায় আৰু, মুঠতে সি ভাল পথত থাকিলে হয় আৰু, মই সেইটোহে বিচাৰোঁ, বুজিছ? মই কিন্তু মানুহৰ প্ৰতি বেয়া ভাৱ ল'বলৈ নোৱাৰোঁ আকৌ দেই, ভাল হয়টোহে বিচাৰোঁ। তয়ো ইমান কষ্ট কৰিছ, তহঁত দুজনীক মই দেখি আছোঁ নহয়, মুঠতে তহঁতৰ ভাইটিটো ভাল হ'লে হয় আৰু। তাকে বাইদেউ, আমি দুইজনীয়ে যে সঁচাকৈ তাৰ কাৰণে কষ্ট কৰিছোঁ বাৰু। আপোনালোকৰ ঘৰত যি কেইটকা কাম কৰি পইচা পাওঁ, আকৌ চুমিয়ে যি কেইটা তাইক কম্পিউটাৰ দোকানত থাকি পইচা পায়, সেই কেইটকাৰে তালৈ পঠাই থাকোঁ। আমিনো খোৱাটোনো কিনো খাওঁ আৰু, দুইজনী দেখোন ওলাই আহোঁ। এসাঁজ আপোনালোকৰ ঘৰত দেখোন মুকলি হৈয়ে যায়, গধূলি সাঁজৰ কাৰণেহে আমি গোটাবলগীয়া হয়। সেনেকৈ চলি যাওঁ আৰু, গোটেই কেইটকা পইচা তালৈকে পঠাই দিওঁ। তাকে আকৌ তহঁত দুজনী কষ্ট দেখিলে মোৰ বেয়াই লাগেও, যেন ভৱিষ্যতলৈকে ল'ৰাটোৱে যেন তহঁতক বুজি পায় আৰু। এতিয়া বাৰু তহঁতৰ প্ৰতি তাৰ মৰম আছে বাৰু, নেদেখা নহয়, মৰম দেখোঁ। তাৰ যে তহঁতৰ প্ৰতি কিমান মৰম আছে, সেনেদৰে সদায় থকাটোহে বিচাৰোঁ, বুজিছ? বাইদেউ, ভাইটি কেতিয়াও সলনি নহয়। ভাইটি সদায় আমাৰ মৰমৰ হৈ থাকিব আৰু সি আমাৰ মৰমবোৰ, আমি কৰি যোৱা কামবোৰ, আমি কিমান কষ্ট কৰিছোঁ, সি সেইবোৰ বুজি পাব আৰু সি সেইবোৰ বুজি পায়। সি কেতিয়াও সলনি নহয় বাইদেউ। তাকে আকৌ, নহ'লে হয়, সেইটোহে মই বিচাৰোঁ। হ'ব, যা তই কামবিলাক কৰগৈ। ইমান ৰ'দ দিছে। চুমি, তই ইমান ৰ'দখনত তই কম্পিউটাৰ তালৈ যাওঁ নহয়, কম্পিউটাৰ তাত তোৰ আকৌ বহি থকাহে কাম, জেৰক্স এটা দুটা পালে আৰু সেনেকৈ চলো আৰু ঘৰখন ন। তই ছাতি এটা লৈ ল'বি আকৌ, ইমান ৰ'দখনত অহা যোৱা কৰ। ছাতি নাই নেকি তোৰ? মালতী খুৰী, নালাগে দিয়ক, মই এনেদৰে অহা যোৱা কৰিয়ে ভাল পাওঁ, ৰ'দে বৰষুণে। আপুনি পিছে কেনি যায়? আপুনিওতো এতিয়া ৰ'দতে আহি আছে নহয়। মই এডোখৰ পূৰ্ণিমা ঘৰলৈ আহিছোঁ। এডোখৰত মই গাড়ীতে আহিলোঁ। আমাৰ এজনে কাম এটা থকাৰ কাৰণে তাহাঁতৰ ঘৰত একেবাৰে পদূলি সন্মুখত নথলেগৈ আৰু মই ক'লোঁ এডোখৰ খোজকাঢ়ি যাওঁ বুলি। পিছে তহঁতৰ ভায়েৰে পঢ়ি আছে নহয় ন? ভাইটি খবৰ কেনেকুৱা?
এতিয়া আৰু সি টাউনত আছেগৈ আৰু তহঁতি ইমান কষ্ট কৰি মৰিব নালাগে দে আজিকালি ল'ৰা টাউনৰ ছোৱালীকে বিয়া পাতিব আৰু তাতে সংসাৰ কৰিব বুজিছ তহঁতি তাৰ কাৰণে যিমান কষ্ট কৰ নহয় নাখাই নবৈ তাক পইচা দিওঁ নহয় ইমানকৈ কষ্ট নকৰিবি ইমান ৰ'দত হ'ব খুৰী আমাৰ কথা ইমান চিন্তা নকৰিলেও হ'ব আপোনাৰ কথা আপুনি নিজেই চিন্তা কৰি আগবাঢ়ক আমাৰ জীৱনটো এনেদৰে আগবঢ়াই নিম আৰু ভাইটি তেনেকুৱা নহয় ভাইটিও বুজি পায় আমাৰ দুখ কষ্টবিলাক সেয়েহে যিমানে যি নহওক আমি দুজনী আছোঁ নহয় বাইক আমি দুজনীয়ে কষ্ট কৰি তাক পঢ়াই শুনাই ভাল মানুহ কৰিমেই তহঁতক ভালৰ কাৰণে কৈছোঁ ইমানকৈ ভাইৰৰ কাৰণে কষ্ট কৰিব নালাগে দেই ল'ৰা মানুহ সেনেকেই খাব ইমান পঢ়াই থাকিবলৈ দৰকাৰ নাই নহয় তহঁত দুজনীয়ে নিজৰ কথা চিন্তা কৰ এতিয়া যি পইচা উলিয়াইছ তহঁতি নিজেই সাজ বুজিছ তহঁতি কি বিয়া নহবি নেকি ঘৰতে থাকিম বুলি ভাবিছ নেকি সেইকাৰণে ইমানকৈ ভাইৰৰ কথা চিন্তা নকৰিবি ল'ৰা মানুহ সেনেকেই খাব হ'ব খুৰী আমাৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে বুলি কৈছোঁ নহয় আপুনি গৈ থাকক দিয়ক ভাইটিৰ কথা তেনেকৈ নক'ব ভাইটিক আমি বুজি পাওঁ আৰু ভাইটিয়ে কেতিয়াও আমাক মনত আঘাত দিয়া কাম কৰিব নোৱাৰে সি তেনেকুৱা ল'ৰা নহয় সি চহৰত মন দিয়ে পঢ়িছে আৰু যিখিনি আমাৰ কৰণীয় বাইক হিচাপে সেইখিনিতো কৰিবই লাগিব যিহেতু মা দেউতা সৰুতে ঢুকালে সেইখিনি মৰম আমি তাক পূৰা কৰিব লাগিব পইচা পাতিৰ ক্ষেত্ৰত আমি তাক সহায় কৰিব লাগিব আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে আমাৰ কথাত আপোনালোকৰ জীৱনটো আপোনালোকে সুন্দৰভাৱে চলাই নিয়কচোন বেলেগৰ জীৱনৰ কথা ইমান নাভাবিলেও হ'ব মই যে এনেকৈ ক'লোঁ সেইবুলি বেয়াই পালি মানে নাই পোৱা হ'ব মই গৈ থাকোঁ চুমিক একেবাৰে কথাষাৰ ক'লোঁ যে একেবাৰে চাউতকৈ গুচিয়ে গ'লগৈ সঁচা কথাটোহে কৈছোঁ ভাইকৰ প্ৰতি যিমান ইহঁতে কষ্ট কৰে কিনো হ'ব পাৰিব সেইবোৰ ল'ৰা চহৰত গৈ আছেগৈ কিবা কৰি ফুৰিছে পঢ়িছেই নে ছোৱালীৰ লগত ক'ৰবাত ঘূৰিয়ে ফুৰিছেনে নে মদ ভাং খাই পইচা উৰুৱাই আছে ইহঁতেতো কি জানেনো ইচ একেবাৰে বৰ ভাইক ভাল হ'ব মোৰ যে বিশ্বাসেই নহয় ভাইকে যে ইহঁত দুজনীক চাব ইহঁত দুজনীয়ে একেবাৰে মৰি যায়গৈ ভাইক বুলি এজনীয়েতো লোকৰ ঘৰত কাম কৰিয়ে বহি হ'বগৈ আৰু নাই ভাইকে কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে চহৰত পঢ়াইছেও আৰু এনেদৰে জুলি আৰু চুমিক খুব মানুহে কথা শুনায় ভাইকৰ ওপৰত কাৰণ ভাইকে নাচাব বুলি ওচৰৰ মানুহে কোৱাৰ দৰে ভাইটি সঁচাকৈ চহৰলৈ গৈ পাহৰি গৈছে নেকি বাৰু আমাক 3 মাহ হ'ল একো খা খবৰ নাই ফোন কৰিলেও দেখোন তাৰ ফোনটো ছুইচ অফ হৈ আছে কি হৈছে জানো মনটো কিবা ভাল নলগাই হ'ল কামলৈকে যাবলৈ মন যোৱা নাই ইমান কষ্টৰে তাক আনৰ ঘৰত কাম কৰি পঢ়ালোঁ শুনালোঁ সিমানটো কৰালোগৈ এতিয়া যদি সি আমাক এনেদৰে পাহৰি যায় বাইক দুজনীয়ে বৰ কষ্ট পাম জুলিবা তই কামলৈ নাযাওঁ নেকি কি হ'ল জুলিবা তই যে কান্দি আছ কি হ'ল ভণ্টি মানুহে কোৱাৰ দৰে ভাইটি চহৰলৈ গৈ ইমানটো কৰালোগৈ তাক সি আমাক পাহৰি গৈছে নি সি যে 3 মাহে একো খা খবৰ এটা লোৱা নাই জানো বা কি হৈছে একো ধৰিবই পৰা নাই দেখোন 3 মাহে হ'ল একো খবৰ এটা নাই তাৰ মোৰো সেইটোৱে ভয় লাগে মানুহবোৰে যেনেকৈ কৈছিলে আমাক যদি সেইটোৱে হয় কি হ'ব বাৰু বা তই দুখ নকৰিবি কান্দি নাথাকিবিচোন তই কান্দি থাকিলে মই বাৰু কেনেকৈ থাকিম কচোন আমি দুইজনী সাহস হৈ থাকিব লাগিব সময়লৈ এতিয়া কন্দা কথা কৈ নাথাকিবি সঠিক কথা এটা তই জানিবি নহয় ভাইটিয়ে কিয় ফোন কৰা নাই তই কান্দি নাথাকিবি এতিয়া নহয় নিজে নাখাই তাক খুৱাইছিলোঁ সেইবাবে দুখ লাগিছে সি যদি আমাক এনেকুৱা কৰে বৰ কষ্ট পাম বা কান্দি নাথাকিবি এতিয়া সময়ত সকলোবিলাক গম পাবি নহয় কিয় বা সি খবৰ লোৱা নাই কি বা হৈছে তই কান্দি নাথাকিবি গাড়ীখন ইয়াতে থৈ যাওঁ নহ'লে আকৌ আমাৰ পদূলিলৈকে গাড়ীখন নাযায় নহয় ইয়াত থৈ গ'লেহে হ'ব আজি বাহঁতক একেবাৰে লৈ যাম আৰু এই 3 মাহ দিনে কিয় ফোন কৰা নাই সকলোবিলাকে গম পাব আজি মোৰ বহুত ভাল লাগিছে নিজকে গৌৰৱ কৰিব পাৰিছোঁ এই যিমানখিনি হ'ব পাৰিছোঁ মুঠতে বাহঁতৰ কাৰণে হ'ব পাৰিছোঁ জুলিবা আৰু চুমিবাই ভাবিছে চাগে চহৰলৈ গৈ মই তাহাঁত দুজনীক পাহৰি গৈছোঁ বুলি তেনেকুৱাকৈতো ভাবিছে ইমান দিনেতো মই খবৰ লোৱা নাছিলোঁ যে জুলিবা ভাতকেইটা খাই ল'বি ব'ল ভণ্টি ভাতখন খাবলৈকে মন নোযোৱা হৈছে নেখালে হ'ব নেকি খাবই লাগিব
নিজৰ জীৱনটোৰ কথা ভাব নাখাই নবৈ এনেকৈ থাকিলে কি হ'ব জুলিবা চুমিবা মন ভাইটি তই ক'ৰ পৰা ওলালিহি ভাইটি তই ইমান দিনে কিয় খবৰ লোৱা নাছিলো শুন মই চাকৰি পালো নহয় আৰু তহঁতক নিবলৈ আহিছোঁ আৰু তহঁতি আৰু লোকৰ ঘৰত কাম কৰি কৰি মোলৈ পইচা পঠাব নালাগে চাকৰি পোৱা 5 মাহ হ'ল আৰু এই 3 মাহ কিয় খবৰ লোৱা নাছিলো কম মোৰ মোবাইলটো বেয়া হৈ আছিল আৰু এইখন ঘৰত থাকিব নালাগে বা তহঁত দুজনীয়ে মোৰ বাবে বহুত কৰিলি এতিয়া মই তহঁতক বহি বহি খুৱাম কি ভাইটি সঁচা এইবিলাক কথা তই সঁচাকৈ কৈছনে মন তই এইবিলাক কথা সঁচাকৈ কৈছনে কিয় মিছাকৈ ক'ম হা মই মিছাকৈ ক'ম নেকি শুনিছ মই চাকৰি পোৱা 5 মাহে হ'ল এতিয়া নতুনকৈ গাড়ী এখনো ল'লোঁ আৰু নতুনকৈ ধুনীয়া ঘৰ এটা ভাড়ালৈ লৈছোঁ তাতে থাকিবিগৈ তহঁত দুজনী এইটো ঘৰত আৰু এই জুপুৰিটোত থাকিব নালাগে ইমান গৰমখনত আৰু মানুহৰ কথাও শুনিব নালাগে এই মাটিডোখৰটো নবীন খুৰাহঁতৰ ঘৰৰহে এনেওতো আমাকচোন কিমান দিনৰ পৰা মাটিডোখৰ খুজি আছিল সেয়েহে এতিয়া আৰু এই মাটি ভেটি সকলো দি দিম তহঁত দুজনী মোৰ লগতে থাকিব লাগিব এতিয়া ধুনীয়া আমি ঘৰ এটা বনাম তাতে আমি তিনিটাই থাকিম আৰু আজিৰ পৰা এইবোৰ চিন্তা বাদ দিবি আৰু তহঁতি মোৰ কাৰণে এতিয়া মই নিজৰ ভৰিত নিজে থিয় হৈছোঁ এতিয়া তহঁত দুজনীক মই আৰাম দিম বা তহঁত দুজনী মোৰ বাবে যেন তহঁতক মই কেতিয়াও ধন্য কৰি কেতিয়াও মই তহঁতক কি বুলি কৈ সান্তনা দিম মই ভাষাৰে বুজাব নোৱাৰোঁ এনেকুৱা বা পাবলৈ হ'লে ভাগ্য লাগিব তহঁত দুজনী মোৰ বাবে কিমান কৰিলি বাৰু ভাইটি তই ইমানটো হলিগৈ আজি চাকৰি পালিগৈ সেয়া একমাত্ৰ ভগৱান আৰু নিজৰ কষ্টৰ ফল আজি বহুত সুখী হৈছোঁ জান মানুহৰ পৰা যে কিমান কথা শুনিছিলোঁ তোৰ বিষয়ে তই আমাক নাচাবি বুলি আৰু মানুহে আমাক ভালদৰে নাভাবেই জান দুজনীকে ছোৱালী যে বা তহঁত দুজনী আৰু এতিয়া কষ্ট কৰিব নালাগে মোৰ লগত আজি লৈ যাম ব'ল ওলা কাপোৰ কানিবোৰ কি আছে ভৰাই লগে যা আৰু ইয়াৰ পৰা একোৱেই নিব নালাগে এতিয়াতো নবীন খুৰাহঁতে অন্ততঃ শান্তি পাব মাটিডোখৰৰ কাৰণে আমাক কিমান কথা শুনাই আছিল মোৰ এতিয়াও মনত আছে এদিন যে আমাক এইটাক কেনেকৈ যে মাৰিছিলে নবীন খুৰাই মা দেউতা মূৰ খালোঁ বুলি আৰু আমাক কেইটাক যে ওলাই যাবলৈ কৈছিলে সেইখিনি কথা কেতিয়াও নাপাহৰোঁ মানুহ সদায় দুখীয়া হৈ নাথাকে মানুহ সদায় অকল যে আগতে যেনেকৈ আছিলোঁ তেনেকৈ মানুহ নাথাকে আগতে যেনেকৈ খাবলৈ বাবে হাহাকাৰ কৰিছিলোঁ এতিয়া আৰু সেই হাহাকাৰ আমাৰ দূৰ হ'ল ভাইটি তই আমাৰ মান সন্মান মৰ্যাদা সকলো বিৰাকে ৰাখিছ এনেকুৱা এটা ভাইটি পাবলৈ সঁচাকৈ ভাগ্য লাগিব আজিৰ দিনত নিজৰ বাইকক দেখিব নোৱাৰা নিজৰ মাকক দেখিব নোৱাৰা ল'ৰা বহুত দেখিছোঁ কিন্তু তোৰ যে আমাৰ প্ৰতি এই মৰমখিনি ইমান আছে সৰুৰ পৰা যেনেকৈ আমাৰ প্ৰতি মৰম আছে এতিয়াও তেনেকৈ আছে সদায় এনেকৈ ৰাখিবি ভাইটি মুঠতে এতিয়া দুখ কৰি নাথাকিবি মানুহ সদায় একে নাথাকে বা বুজিছ সেইবাবে কাৰো ইমান অন্যায়কৈ ভাবিবও নালাগে কাৰো কেতিয়াও এনেকৈ বেয়াকৈ ক'বও নালাগে সেয়া বহুত শুনিছোঁ গাঁওখনৰ মানুহৰ পৰা এতিয়া আৰু এইবোৰ কথা শুনিব নালাগে আৰু বুজিছ তহঁত দুজনী মই জানো দে তহঁত দুজনীক মানুহে যে কেনেকুৱা কৰে এতিয়া আৰু এইবোৰ চিন্তা বাদ দে এতিয়া মুঠতে মোৰ লগত ওলা আজি বহুত সুখীও মোৰ ভাইটিটো ইমান ডাঙৰ হ'লগৈ আমাৰ প্ৰতি থকা মৰমখিনি যে তাৰ সদায় এনেকৈ থাকি যাওক সেইটোৱে বিচাৰোঁ ভাইটি তই সদায় এনেদৰে থাকিবি থাকিব বা এই দুখ কষ্টৰখিনিৰ পৰা ইমানটো হ'লোগৈ কিয় নাথাকিব সদায় ৰাখিম তহঁত দুজনীক মই কেতিয়াও কষ্ট পাবলৈ নিদিওঁ হ'ব দে আজিৰ পৰা আৰু দুখ কৰি নাথাকিবি হ'ব দে তহঁত দুজনী ওলা আৰু কাপোৰ কানি ভৰা মই সকলোবিলাক ঠিক ঠাক কৰি থৈ আহিছোঁ মুঠতে তহঁত দুজনী যাবহে লাগে আৰু হ'ব দে তেনে সকলোবিলাক ভৰাই লওঁ কাপোৰ কানি